শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলিছে। যোৰহাটৰ এৰালতলী পথাৰৰ সমান্তৰালভাৱে টিয়কৰ এখন গাঁৱতো অধিৱেশনৰ বাবে যুদ্ধকালীন ব্যস্ততা। প্ৰদৰ্শনীস্থলীত সু-উচ্চ প্ৰতীকী আইফেল টাৱাৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁওখনৰ লোকসকল। জগতুৱাৰ সোণাৰী নপমুৱা গাঁৱত এই ব্যস্ততা। পৰাগ বৰুৱা নামৰ শিল্পীগৰাকীৰ তত্বাৱধানত গাঁওখনৰ লোকসকলে ৮০ ফুট উচ্চতাৰ আইফেল টাৱাৰ নিৰ্মাণত এতিয়া ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ৰিজু শইকীয়াৰ জৰিয়তে। সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যি অধিৱেশন, সেই দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটৰ মহবন্ধাৰ সমীপত মহবন্ধাত এৰালতলী যি পথাৰ সোণাৰাম ক্ষেত্ৰত ইতিমধ্যে অনুষ্ঠিত হ'ব অহা ৬ তাৰিখৰ পৰা। আৰু এই ৬ তাৰিখৰ পৰা হৰি নামত ভক্তিৰসত মৰ্জিত হ'ব সেই এৰালতলী পথাৰ। কিন্তু এই মুহূৰ্তত সেই অধিৱেশনৰ যি প্ৰস্তুতিৰ বাবে গাঁৱে ভূঞে আচলতে হৰি নামৰ ধ্বনি উঠিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনক লৈ ইতিমধ্যে উৎসাহিত হৈছে গাঁৱে ভূঞে গ্ৰামাঞ্চলৰ। আৰু এই যি ভক্তিৰস, এই ভক্তিৰসে সম্প্ৰসাৰিত হৈছে গাঁৱে ভূঞে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ টিয়কৰ যি জগদুৱাৰ সোণাৰী গাঁৱৰ তাঁতিচুক। এই তাঁতিচুকৰ আচলতে এই প্ৰাথমিকখনৰ এইসকলে সহযোগ কৰিছে। এগৰাকী শিল্পীক দায়িত্ব দিছে যে এৰালতলী পথাৰৰ যি প্ৰদৰ্শনী স্থান, সেই প্ৰদৰ্শনী স্থানত আইফেল টাৱাৰ নিৰ্মাণৰ আচলতে এগৰাকী শিল্পীক দায়িত্ব দিছে। আৰু সেই শিল্পীগৰাকীক সহযোগ কৰিবৰ বাবে এনেদৰে এই প্ৰাথমিকখনৰ এইসকল সদস্য তেওঁলোকে এনেদৰে ওলাই আহিছে, তেওঁৰ সৈতে সহযোগ কৰিছে। সমান্তৰালভাৱে যি আধ্যাত্মিক যি ভক্তিৰসত তেওঁলোকে মুখৰিত হৈ পৰিছে। মই পুনৰ কৈছোঁ যে ৬ তাৰিখৰ পৰা ৯ তাৰিখলৈ এৰালতলী পথাৰত এই ভক্তিৰসৰ সমাহাৰ ঘটিব। কিন্তু এই মুহূৰ্তত সেই সমাহাৰৰ প্ৰাক মুহূৰ্তত দেখা গৈছে গাঁৱে ভূঞে আচলতে ভক্তিৰসৰ সমাহাৰ ঘটিছে, সকলো উৎসাহিত হৈ পৰিছে। যিগৰাকী শিল্পীক আইফেল টাৱাৰৰ দায়িত্ব দিছে মূল সমিতিয়ে, সেই শিল্পীগৰাকী মোৰ সৈতে, আপোনাৰ নামটো কি? পৰাগ বৰাক দায়িত্ব দিছে। কিমান উচ্চতাৰ হ'ব, কি ধৰণৰ কিমান বাঁহ হৈছে আৰু কেনেধৰণৰ আপুনি এতিয়া প্ৰস্তুতি চলাই আছে? ৮০ ফুট ওখ হ'ব আৰু 30 ফুটৰ অলপ বেছি হ'ব মানে, এইটো তাতহে হিচাপত সমিতিয়ে আপোনাক দায়িত্ব দিছে। ক'ত স্থাপন কৰিব এইটো প্ৰদৰ্শনী। কিমান বাঁহৰ প্ৰয়োজন হৈছে? এতিয়া ৭০টামান বাঁহ কটা হৈছে আৰু ৬-৭টামান কাটিব লাগিব। আপুনি এখন প্ৰাথমিক জগদুৱাৰ সোণাৰী গাঁৱৰ প্ৰাথমিকৰ সদস্য, নৱমা গাঁৱৰ সদস্য, এখেতসকলে আপোনাক সহযোগ কৰিছে। মানে সদায় আহি আছে মই কাম কৰাত, এনে হৰিনামে গাইছে, কোনোবাই চাহে লৈ আহিছে, কিবা এনেকৈ মানে ফূৰ্তি এটা কৰিছে। এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে ইয়াত আপোনাৰ। এয়া আছিল শিল্পীগৰাকীৰ কৰ্ম। আৰু মই পুনৰবাৰ সেই দৃশ্য দেখুৱাইছোঁ। মই পুনৰ কৈছোঁ যে ৬ তাৰিখৰ পৰা 9 তাৰিখলৈ এৰালতলীত সমবেত হ'ব, ভক্তিৰসৰ সমাহাৰ ঘটিব। আৰু এই মুহূৰ্তত কিন্তু সেই প্ৰস্তুতি পৰ্ব চলিছে, এইসকল গাঁৱে ভূঞে চলিছে। তাৰে এয়া প্ৰয়াস মই এগৰাকী আয়োজনলৈ গৈছোঁ। কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে? আমাৰ সম্পূৰ্ণ প্ৰস্তুতি হৈছে, প্ৰায় হৈছে আৰু লাহে লাহে। আৰু মাত্ৰ 10 দিনৰ পাছতে আমাৰ তাত বহুত ভকত বৈষ্ণৱ গোট খাব। যিমান দূৰণিৰ পৰা মানুহ আহে, তাত 10,000 মানুহ আমাৰ তাত ভোজনালয়ত খাব। তাৰ কাৰণে আমি ইমানেই আপ্ৰাণ চেষ্টা কৰিছোঁ। আমি পকা মিঠৈ, খাৰলি আৰু ভকতক আমি শুশ্ৰূষা কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। কি ধৰণৰ প্ৰস্তুতি তালৈ কি নিয়াৰ ব্যৱস্থা কৰিছে? গোটেই সকলো প্ৰত্যেক প্ৰাথমিকে নিজা ভাগে পকা মিঠৈ, পিঠা, ধৰক অন্যৰ কাৰণে কিছুমান সামগ্ৰী, চাউল পাতকে ধৰি দিব। যিখিনিয়ে পাৰে পৰাই হয়তো যথেষ্ট দিছে, নোৱাৰাখিনিও সামান্যতম হ'লেও দিবলৈ যত্ন কৰিছে। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে ভক্তিৰসত আচলতে আপোনালোক নিমজ্জিত হৈ গৈছে। ৬ তাৰিখৰ পৰা 9 তাৰিখৰ এৰালতলীত হ'ব। আৰু এই মুহূৰ্তত দেখা গৈছে যে যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ বাবে গাঁৱে ভূঞে আচলতে ভক্তিৰসৰ সমাহাৰ ঘটিছে। আপোনালোকৰ তাৰ ব্যতিক্ৰম নহয়। কেনেকুৱা লাগিছে এই মুহূৰ্তত সেই অধিৱেশনখন, যিহেতু আপোনালোকৰ জিলাত হৈছে, আপোনালোকৰ প্ৰাথমিকৰ ওচৰতে হৈছে? হয়, ধন্যবাদ। আমাৰ আচলতে এই অধিৱেশনৰ কাৰণে আমি এটা বছৰ নহয়, আমি 6টা মাহৰ পৰা এটা প্ৰস্তুতি চলাই আহিছোঁ। খুব সঘনাই ইয়াত প্ৰাথমিকৰ মিটিং হৈছে, জিলাৰ মিটিং হৈছে, আঞ্চলিকতো মিটিং বহিছে। আৰু আমাৰ আইসকলে পুৰুষৰ সমানেই, আইসকলে সুকীয়াকৈ পকা মিঠৈ দিয়া, খাৰলি দিয়া, আচাৰ দিয়া আৰু এনেকুৱা ধৰণৰ কাম কৰা হৈছে। আমাৰ একোখন প্ৰাথমিকৰ আইসকলে 20 কেজিকৈ আচাৰ দিয়া বা 20 কেজিকৈ খাৰলি দিয়া। আমাৰ চুকৰ আইসকলে এটা প্ৰস্তুতি লৈছোঁ, আমি প্ৰায় 10 কিলো খাৰলি দিয়া এটা ব্যৱস্থা কৰিছোঁ।
গতিকে আমি কাইলৈ পৰহিলৈ ভিতৰত সেইখিনি বনাম আৰু পকা মিঠৈ আমাৰ দিয়া হৈছে প্ৰতিখন প্ৰাথমিকৰ পৰা 2000কৈ দিয়া হ'ব। তাৰ উপৰিও আমাৰ গাঁৱৰ জগদোৱা নপুমা গাঁৱৰ মহিলাসকলে আৰু গোটেই মহিলাখিনি গোট খাই তাতোতকৈ আমি বেছিকৈ পকা মিঠৈ দিবৰ কাৰণে আমাৰ আইসকলেও এটা পুঁজি গঠন কৰি তাৰ পৰা বেছিকৈ আমি সেই ভকতসকলক শুশ্ৰূষা কৰাত প্ৰয়াস কৰিছোঁ। আৰু এয়া নপুমা গাঁৱৰ ৰাইজে এনেদৰে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে, কাৰণ অধিৱেশনলৈ বেছি দিন যিহেতু নাই আৰু শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ বাবে এনেদৰে এতিয়া শাখাই প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আৰু টিয়কৰ এই গাঁওখনো এতিয়া ব্যতিক্ৰম নহয়, এনেদৰে হৰি নামৰ ধ্বনিত বিলীন হৈ পৰিছে সকলো।